নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 ফেব্ৰুৱাৰী। ৰাতিপুৱা লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। 10 বজাৰ লগে লগে চেক কৰক মহিলাসকলে একাউণ্ট। কেৱল মহিলা নহয় পুৰুষসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। আত্মহত্যা মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে 19 নম্বৰ কিস্তি টকা অতি শীঘ্ৰে সোমাই দিব। লগতে লাখ লাখ কৃষকৰ লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে আহিল এটা ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ সোমাই দিব। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 1250 টকাকৈ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি পৰিল এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিল এটা ভাল খবৰ, কিয়নো কাইলৈ লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। মনত ৰাখক বিশেষ দিন 10 ফেব্ৰুৱাৰী সোমবাৰৰ দিনটো লাখ লাখ লোকৰ একাউণ্টত কাইলৈ জমা হ'ব ধন। 10 ফেব্ৰুৱাৰী পুৱাতে লাভ কৰিব আপোনাৰ একাউণ্টত টকা। অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই টকা। বিধৱা পেঞ্চন ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই টকা। আৰু দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনে লাভ কৰিব ধনৰাশি। কিন্তু মনত ৰাখিব 10 তাৰিখে ৰেচন লাভ কৰা অন্তিম দিন আৰু কালি হৈছে অন্তিম দিন। যদি আপুনি ৰেচনৰ চাউল লোৱা নাই অতি শীঘ্ৰে কালিৰ দিনৰ ভিতৰতে ৰেচনৰ চাউল আপুনি লৈ লওক, অন্যথা কিন্তু আপুনি পিছত ৰেচনৰ চাউল নাপাব। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। কেৱল ইয়াই নহয়, লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবে ফেব্ৰুৱাৰী মাহতে আছে এটা ভাল খবৰ। যদি আপুনি আত্মহত্যাৰ প্ৰপত্ৰটো জমা দিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব টকা। আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ একাউণ্ট। KYC আপডেট কৰি লওক এই দিনটোতে, অন্যথা আপুনি নাপাব টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে কাইলৈ আহিব এটা ভাল খবৰ, কিন্তু কাইলৈ 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। তাৰপিছত অসমবাসী ৰাজত্ব নিচমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ দিল্লীবাসীক কৃতজ্ঞ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয় বন্ধু বান্ধৱীসকল, অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীবাসীক কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ আৰু বিকাশ আৰু উন্নয়নৰ বাবে দিল্লীবাসীয়ে বিজেপিক শাসনলৈ আনিলে। দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে 10খনকৈ জনসভাত অংশ লৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ টুইট কৰিছে। দিল্লীবাসীৰ এই আশীৰ্বাদৰ প্ৰতি অশেষ কৃতজ্ঞতা জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিয়ে সলনি কৰিব দিল্লীৰ ৰূপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শৰে দিল্লীত এতিয়া ডবল ইঞ্জিনৰ চৰকাৰ চলিব। দিল্লীৰ প্ৰচাৰৰ অভিযানত আম আদমী পাৰ্টিক আঁতৰাই বিজেপিক শাসনলৈ আহ্বান কৰিছে আৰু এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে। দিল্লীবাসীৰ এই ৰায় বিকাশ আৰু বিশ্বাস আৰু উন্নয়নৰ প্ৰতি ৰায়। ইফালে কেৱল ইয়াই নহয়, এডভান্টেজ আছাম 2.0 কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এডভান্টেজ আছাম 2.0 দিল্লীত বহু উদ্যোগপতিক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। GSW গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক জঞ্জল জিন্দাল। কেৱল ইয়াই নহয়, বেলুচমন ৱাৰ্ডৰ অধ্যক্ষ BK গোবেংকা আৰু এছাম গ্ৰুপৰ অধ্যক্ষ ৰবি ৰুয়া। কেৱল ইয়াই নহয়, ৰিলায়েন্স ইণ্ডিয়াৰ অধ্যক্ষ মুকেশ আম্বানী, অনন্ত আম্বানীৰ সৈতে সাক্ষাৎত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত অনন্ত আম্বানীৰ সৈতেও সাক্ষাৎত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনচমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ 19 নম্বৰ কিস্তিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। 24 ফেব্ৰুৱাৰীত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি। পুৱাতে 19 নম্বৰ কিস্তিৰ 2000 কোটি টকা লাভ কৰিব কৃষকসকলে। DBT যোগে লাভ কৰিব এই টকা। প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীৰ তালিকা। এতিয়া চেক কৰি লওক তালিকাত আপোনাৰ নামটো আহিছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। ধন লাভৰ পূৰ্বে শীঘ্ৰ কৰক KYC আপডেট। তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই। ধন লাভৰ বাবে কৃষকে KYC কৰাটো বাধ্যতামূলক। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট।
PM কিষাণৰ ধন পাবলৈ হ'লে প্ৰতিজন কৃষকে কৰিব লাগিব EKYC অনলাইন অথবা CSC চেণ্টাৰত গৈ কৰিব পাৰিব EKYC নকৰা কৃষকে নাপাব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা EKYC লেণ্ড শেয়াৰিং লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব অন্যথা কৃষকসকলে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা নাপাব তাক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজুক চলে সময়ৰ পৰৱৰ্তী সময় গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুন বছৰত কোটি কোটি লোকে পাব নতুন বছৰত কোটি কোটি লোকে পাব চৰকাৰী গড় নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালৰ বাবে আহিল এটা ফল খবৰ কিয়নো চৰকাৰী গড়ৰ নতুন এখন তালিকা প্ৰকাশ পাইছে মাটি নাথাকিলেও চৰকাৰে দিব আপোনাক চৰকাৰী গড় হয় বন্ধু বান্ধৱীসকল এয়া সম্ভৱ আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰ লাভ কৰাৰ নতুন নিয়ম আহি গ'ল PMAY 2.0 আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে কিয়নো চৰকাৰে PMAY 2.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে PMAY 2.0 সময়সীমা বৃদ্ধি কৰিছে 5 বছৰলৈ ক্ৰেডিট লিংকেড সাবসিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব চৰকাৰী গড়ত বাহন থাকিলেও লাভ কৰিব চৰকাৰী পকী গড় এটা পৰিয়ালক 1.30 লাখৰ পৰা 2.50 লাখ টকালৈকে দিয়া হ'ব পকী গড়ৰ বাবে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিব 10 লাখ কোটি টকা এতিয়াও কেৱল গ্ৰামাঞ্চলৰ লোকেই নহয় চহৰ অঞ্চলৰ লোকেও পাব চৰকাৰী পকী গড় অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা অবিবাহিত মহিলা লগতে বিকলাংগ ব্যক্তিক জ্যেষ্ঠ নাগৰিক তৃতীয় লিংগ ST SC সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকক কেৱল ইয়াৰ নহয় চাফাই কৰ্মী পদবতৰ বিক্ৰেতা শিল্পী অংগনবাড়ী শ্ৰমিক লগতে নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিয়া হ'ব প্ৰাধান্য PMAY 2.0 বাবে কেনেদৰে কৰিব আপুনি আবেদন কৰিবলৈ এতিয়া আপুনি লগইন কৰক PMAYMIS.gov.in আপোনাৰ ঠিকনা দিয়ক লগতে উপাৰ্জনৰ প্ৰমাণপত্ৰ দিয়ক আৰু অন্যান্য বিৱৰণ দি আবেদন পত্ৰ পূৰণ কৰক আধাৰৰ বিৱৰণ দিয়ক আৰু তাৰ পিছত প্ৰমাণীকৰণৰ বাবে দিয়ক আপুনি OTP প্ৰপত্ৰখন দাখিল কৰক আৰু আবেদনৰ স্থিতি নিশ্চিত হোৱাৰ বাবে অপেক্ষা কৰক হয় বন্ধু বান্ধৱীসকল PMAY 2.0 বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ কি আপুনি চৰকাৰী গড় আবেদন কৰাৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড পেন কাৰ্ড সক্ৰিয় বেংক একাউণ্ট লগতে উপাৰ্জনৰ প্ৰমাণপত্ৰ জাতীয় সম্প্ৰদায় প্ৰমাণপত্ৰ ভূমিৰ নথিপত্ৰ যদি আছে আপোনালোকৰ দিলে হ'ব আবেদনকাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ডৰ বিৱৰণ দিব লাগিব সক্ৰিয় বেংক একাউণ্ট আধাৰৰ সৈতে লিংক থাকিব লাগিব ST by SCৰ বাবে জাতি আৰু সম্প্ৰদায় প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব চহৰৰ লোকে PMAY ইয়ৰ অফিচিয়েল ৱেবছাইটত যাওক আৰু তাৰ পিছত আপুনি চৰকাৰী গড়ৰ বাবে আবেদন কৰক বাই PMAY ইউ বাই urban.gov.in যাওক নেভিগেট কৰক আপোনাৰ যোগ্যতা ক্ৰছ চেক আৰু প্ৰমাণিত কৰক আৰু তাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী গড় আবেদন পত্ৰ হয় বন্ধু বান্ধৱীসকল অতি সহজতে এতিয়া আপুনি চৰকাৰী গড়ৰ বাবে আবেদন কৰিব পাৰিব PMAY 2.0 বাবে আবেদনত এতিয়া আপুনি ক্লিক কৰক আৰু নতুন বছৰত কোটি কোটি লোকে পাব চৰকাৰী গড় যদি আপুনি এতিয়ালৈকে চৰকাৰী গড় পোৱা নাই অতি শীঘ্ৰে এতিয়া আপুনি নতুনকৈ চৰকাৰী গড়ৰ বাবে আবেদন কৰক আপুনি কেনেকৈ আবেদন কৰিব নিশ্চয় যদি ভিডিও লাগে কমেন্ট কৰি জনাব নেক্সট ভিডিওত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক চলে সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ব্যৱহাৰৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে এটা ফল খবৰ আহি পৰিছে পুনৰ ৰাজ্যক যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখৰ পৰা 5 লাখকৈ টকা শীঘ্ৰে যুৱক যুৱতীসকলে পৰ্টেলত কৰিব পাৰিব আবেদন কোনে লাভ কৰিব 2 লাখ টকা কোনে লাভ কৰিব 5 লাখ টকা একজনৰ পৰা মুকলি কৰা হ'ব আবেদনৰ পৰ্টেল যদি আপুনি এতিয়ালৈকে আবেদন কৰা অতি শীঘ্ৰে আবেদন কৰি লৈ লওক কিয়নো একজনৰ পৰা চৰকাৰ পৰ্টেল মুকলি কৰিছে প্ৰথম কিস্তি দিয়া হ'ব 1 লাখ টকা আৰু দ্বিতীয় কিস্তি দিয়া হ'ব পৰৱৰ্তী কিস্তি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদন প্ৰক্ৰিয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ব্যৱহাৰৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ফল খবৰ যদি আপুনি এতিয়ালৈকে আবেদন কৰা অতি শীঘ্ৰে এপ্লাই কৰি লৈ লওক তাৰ পিছত অসমবাসী ৰাজুক চলে সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুন বছৰতে কৃষকে পাব এটা ভাল খবৰ সঠিক মূল্যত বিক্ৰী কৰক কৃষকৰ ধান আজি যোগাযোগ কৰক আপুনি চৰকাৰে ধাৰ্য কৰিছে ধানৰ নতুন মূল্য জিলাই স্থাপন কৰা হৈছে কেন্দ্ৰ প্ৰতি কুইণ্টেল ধানত কৃষকে লাভ কৰিব 2300 টকা অৰ্থাৎ প্ৰতি মন ধানত লাভ কৰিব 920 টকা অসমৰ বাবে কৃষি ঋতু 2024-25 বাবে 5.80 লাখ টন ধান ক্ৰয়ৰ লক্ষ্য চৰকাৰৰ
পোনপটীয়াকৈ চৰকাৰক বিক্ৰী কৰিব পাৰিব উৎপাদিত ধান। আপোনাৰ সমীপৰ কেন্দ্ৰত গৈ আপুনি বিক্ৰী কৰিব পাৰিব আপোনাৰ ধান। নতুন বছৰতে কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ।